যিয়ে হওক এইবোৰ কথা শুনা আমাৰ কাৰণে নতুন নহয় মাত্ৰ এটা কথাই কম আঁতৰি থাকিবা আমাৰ বিষয়ে যি পাতিবলগীয়া আছে পাতি থাকিবা কিন্তু আমাৰ পৰা আঁতৰি থাকিবা তেনেকৈ কিয় কৈছে কলৈ আঁতৰি থাকি এইবোৰ কথা সময় আহিলে আদালতত কোৱাৰ সাহস আছেনে মই যতে সুবিধা পাম তাতেই কম বহুত দিন মোক বন্ধ কৰি ৰাখিলে এতিয়া এটাই লক্ষ্য দেউতাৰ গাত লাগি থকা মিছা দুখ মই কেনেকৈ নাইকিয়া কৰিব পাৰোঁ নিজক বিশ্বাস কৰিব নোৱাৰে আনক পাঠ পঢ়াবলৈ চাই আৰু গাঁৱৰ ভিতৰত মানুহে তোক কি ভাবে সেই কথাটো মনত ৰাখিবি কিয় ককাইদেউ ইমান কমতি আছে যে কি হ'ব আৰু সেই পাৰ্থৰ মাকৰ মুখখন দেখা নাই একেবাৰে লাও পাত কচু পাত আপুনি বা কিয় বা কৈছে মাৰি দিম বুলি কৈছো তই নাজানো নেকি পাৰ্থই কেনেকৈ কথাবোৰ সাংবাদিকৰ আগত খোলাখুলিকৈ কৈ দিছে কৈছে আপোনাৰ কথা কোৱা নাই নহয় ৰুদ্ৰ মালিকৰ কথাহে কৈছে মইতো ৰুদ্ৰ মালিকৰ হৈ কথা ক'বলৈ গৈছিলো মোৰ নামহে বোলা আপুনি বা কিয় চাকৰ মনি কি ক'লি তই কি ক'লি মই ক'ব খুজিছো মোৰ নামহে বোলা আপুনি আকৌ কিয় ৰুদ্ৰ ককাইদেউ ঘৰৰ চাকৰ নিচিনা কাম কৰি ফুৰে পিছলেন ঐ টায়াৰটো লগা তহঁতি কিয় লগোৱা নাই বাইদেউ কি হ'ল তই ঘৰত কলি গৈ নাই মাকহে আছে সি নাছিল নহয় মাকক কলি নাই কথাটো কোৱাত ক'লো কিন্তু মাকে উভতি মোক যিহে উগ্ৰমূৰ্তি ধাৰণ কৰিলে কি ক'লে মাকে মাকে ক'লে মোৰ বোলে আগৰ কিবা পুৰণা কথা গাঁৱৰ মানুহৰ আগত জনাই দিব তই কি ক'লি ময়ো বাপেকে ওলোটাই ধমকি দি দিছো নহয় ক'লো চাম নহয় তাৰে কথা কোনে বিশ্বাস কৰে সিহঁতে এইবোৰ ধমকি শুনা মানুহ নহয় দেখা নাই পুতেকক দেখা নাই কেনেদৰে গাঁৱৰ মানুহ ৰিপৰ্টাৰৰ আগত চব গান গাই দিলে মই এতিয়া কি কৰোঁ ধৈৰ্য ধৰ সময় লৈ ধৈৰ্য ধৰ তথাপিও যদি সি নামানে তাক নাপাত্তা কৰি দিয়াৰ বাহিৰে উপায় নাই এটা কথা নহয় সিটো এটা সাধাৰণ কাম কৰা মানুহ তাৰ কথা গুৰুত্ব কিয় দিবহে চৰকাৰে সাধাৰণ কাম কৰা মানুহ কাৰণেতো গণ্ডগোল হৈছে কথাবোৰ কৈ দিব আৰু তেতিয়া ৰিপৰ্টাৰে খান্দি 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 সাপ উলিয়াব মস্ত পইমাল হ'ল এতিয়া এনেকুৱা হ'ব বুলি জনা হ'লেতো মাক পুতেকক মই কেতিয়াবাই বাপেকৰ ওচৰলৈ পঠিয়াই দিলো আপুনি তাক নিজেহে কামত ৰাখিছে মই ইচ্ছা কৰি ৰাখিছো নেকি এৰা কেনিও উপায় নোহোৱা হৈছে
অ'কে কিয় ৰিপৰ্টাৰৰ মুখখন বন্ধ কৰিবলৈ এটা উপায় আছে কি যাব বৰ্মা হওক দে আজি নিমন্ত্ৰণ কৰা সকলোবোৰেই আহি নহাকৈ কোনো নাথাকে বাৰু দেউতা তই অলপ আৰাম কৰি যাচোন তোৰ গাটো বেয়া হৈ আহিছে দেখিছনে হ'ব দে প্ৰেছাৰহে এইটো থাকেই তই যে কলি চব আহিল বুলি পাৰ্থ আৰু ঘূৰি নাহিল দেখোন সিহঁত আগৰ পৰাই নাহে তই এটা কাম কৰিবি কি দেউতা টোপোলা এটা তাহাঁতক গৈ দি থৈ আহিবি যা সেয়া মই অথনিয়ে কৰিলোঁ ভাল কৰিবি আৰু এটা কাম কৰিবি এই কটকিখন তই দি থৈ আহিবি যা সেইবিলাক তই চিন্তা কৰিব নালাগে নহয় দেউতা তই অলপ আৰাম কৰিবি আহ বলচোন বাইদেউ অঁ ইহঁত কেইটাৰ পইচাৰে মুখ বন্ধ কৰিব লাগিব আৰু এই তই কেইটাৰ মুখ বন্ধ কৰিবি এটাৰ মুখ বন্ধ কৰিবি তো 20টাই মুখ খুলিব মই ৰিপৰ্টাৰটোক ভিতৰুৱাকৈ সুধি চাব পাৰোঁ অৱশ্যে গাঁৱৰ মানুহে যেতিয়া মুখ খুলিব তেতিয়া কি কৰিবি কাৰ মুখ বন্ধ কৰিবি তই এই পাৰ্থ জহনী মৰাটো মই বুজি পোৱা নাই সি নিজকে কি বুলি ভাবিছে তাক মই পৰুৱা পিহা দি পিহি পেলাম বাপেকৰ ব্যৱস্থাটোকে দেখোন আকৌ কৰিব পাৰি নোৱাৰিবি এতিয়া দিন সলনি হৈছে আৰু তোৰ কথা উলিয়ালেতো মই সোধাই নেৰোৱে এই ইয়াতে তোৰ কথা মোৰ কথা এইবিলাক একো নাই আমি দুয়োটাই ফচিম এৰা দুয়োটা বাচি যোৱাৰ বুদ্ধি এটা উলিয়াব লাগিব তই এটা কাম কৰি তই পাৰ্থৰ ওপৰত অনবৰতে চকু ৰাখ কলৈ যায় কি কৰে কি নকৰে এই সকলোখিনি খবৰ তই মোক ঠিক আছে মই ভোলাক লগাই দিম কাম ভোলাক নহয় ভোলাক চবেই চিনি পায় চিনি নোপোৱা মানুহ এজনক লগা অন্য গাঁৱৰ পৰা আন আপুনি ঠিক কথাই কৈছে বাইদেউ আৰু এটা কথা কি জান চিন্তা হলেও কিন্তু মোৰ মূৰটো ঠিকেই চলি আছে দেউতা আচোন তই ভাত কেইটামান খাই ল'বি আজি তোৰ মাৰলেও বৰকৈ মনত পৰিছে মোৰো দেউতা তাই যাবলগীয়া নাছিল তাই একেবাৰে যাবলগীয়া নাছিল মই কৈছিলোঁ প্ৰথমতে মই যাম কিন্তু মই এতিয়াও এনেকেই থাকি গ'লো তাই শান্তি পালে মাৰ কথা মোৰো অলপ অলপ মনত আছে মোক স্কুললৈ উলিয়াই পঠিওৱা নাচ শিকোৱা পোৱা সময়ত কাহিনী কোৱা মোক মায়ে প্ৰায় শ্ৰীকৃষ্ণৰ কথা শুনাইছিল আৰু সেইকাৰণে চাগে মই শ্ৰীকৃষ্ণৰ ভক্ত হৈ পৰিলোঁ তোৰ মাৰে যিটো ভক্তিৰে প্ৰাৰ্থনা গাইছিল মই আজিলৈকে কাৰো কণ্ঠত তেনেকুৱা ভক্তি শুনা নাই আৰু এই ভক্তিতে চাগে সন্তুষ্ট হৈ তোৰ মাৰক লৈ গ'ল তই মাক বহুত ভালকৈ জানিছিলি ন দেউতা জানিছিলো মৰম সন্মান সকলো আছিল মৰম মানুহজনীৰ প্ৰতি সন্মান তেওঁৰ নৃত্যটোৰ প্ৰতি তই মোক নাচিব শিকোৱাবোৰ মই অলপ হ'লেও পাহৰিব পাৰোঁ কিন্তু মায়ে শিকোৱাবোৰ সম্পূৰ্ণকৈ মনত আছে
আৰু জীৱনটো থাকিব। ময়ো আশা কৰোঁ। মই যেনেকৈ মাৰক অন্তৰত লৈ ফুৰোঁ, তোৰ নাচত সেই প্ৰতিফলন পৃথিৱীয়ে দেখক। মোৰ ক'ব ইচ্ছা নাই আৰু দেউতা, কিন্তু এই মৃত্যু তিথিটো মনত পেলাবলৈ দেখোন মনেই নাযায়। সমাজৰ নিয়ম বুলিহে আমি পালন কৰোঁ। চিঞৰিব মন যায় কোনোবা সময়ত, আকৌ সেই সময়খিনি জীৱন্ত হৈ পৰে। হ'ব দে, এইবোৰ মনত পৰিলে মনটো কিবা গধুৰ হৈ আহেও। শুনচোন, এটা কাম কৰিবি, তই এতিয়া যা, এই ৰশ্মিলে এই পেহীয়েকৰ হাততে কিবা এটা দি পঠিয়াবি যা। ঠিক আছে দেউতা, তোৰো কিবা খাব মন গ'লে কবি, মই বেলেগৰ হাততে কিবা এটা দি পঠাম। হ'ব মই তালৈ নাযাওঁ। হ'ব, তই এতিয়া যা। চাহ ল। দে। মৰমো লাগে ছোৱালীজনীক। তই সেইখন ঘৰৰ বাকীবোৰ মানুহৰ নিচিনা নহয়। কংসৰ ঘৰত কৃষ্ণ জন্ম হোৱা নাছিল জানো? খোলাকৈ কবি, তোক মই কথা এটা সুধো। কি? তাই তোক ভাল পায় নেকি? তাই তোক কিবা কৈছে নেকি? নাই, তোকেই বিচাৰি আহিছিলে, কিন্তু চকলেট এটা লৈ আহিছিল মোলৈ। তই এইখন গাঁৱলৈ আহিবই নালাগিছিল। বাপেকৰ নিচিনাকৈ তাইৰ মনটো বৰ পবিত্ৰ। বেছিদিন গাঁওখনত থাকিব নোৱাৰিব। যি হওক, তাই কিবা ক'লে বুজাবি। সমাজৰ কূটনীতিৰ কথা তাই বুজি নাপায়। যিকেইদিন থাকে ভালকৈ থাকি ঘৰলৈ যাওকগৈ। তোমাৰ গাটো বেয়া নেকি? চকুকেইটা ৰঙা হৈ আছে। নহয়, কালি খোৱাহে দেৰি হ'ল। ঘৰত ফোন কৰি ক'লা? কিবা হৈছে নেকি? মায়ে ভাবিব মই মৰিলোৱে সেইবিলাক কথা ক'বলৈ গ'লে। তুমি একদম পোৱালি ন? এতিয়ালৈকেতো পোৱালি। ডাঙৰ কেতিয়া হ'বা? হোৱাৰ প্লেন নাই, কিন্তু হ'লেও এবাৰেই হ'ম। কেতিয়া? যেতিয়া কাৰোবাক ভাল পাম। প্ৰপ'জেলটো বহুত আহিছে, কিন্তু ভাল পাব পৰা কোনো নাই। কেনেকুৱা ল'ৰা লাগে তোমাক? কওঁ নেকি? দিনক দিনে ইহঁতৰ কথা বাঢ়ি গৈ আছে। অতি সোনকালে যদি ইহঁতক নাকি নলগাওঁ, ইহঁতে মূৰৰ ওপৰত উঠি নাছিল। ঠিকেই কৈছে ককাইদেউ। পিছে আগত ইলেকশ্যন আহি আছে, এনেই বাটৰ কচু গাত ঘঁহি ল'ব নালাগে নেকি? এবাৰ যদি আপুনি কেনেবাকৈ সেই চৰকাৰ গাড়ীত বহিবলৈ হয়, তেনেহ'লে আপুনি সকলো সমস্যা সমাধান কৰি ল'ব পাৰিব। হয়, নাওকেইখন মেৰামতি কৰা হ'লনে? এখনৰ টিং 200টামান লগাবলৈ বাকী আছে। বাকী হিচাপটো মই কালিলৈ আপোনাক দি দিম। বীৰেন, কওক ককাইদেউ। তই এটা খবৰ কৰিবিচোন, সি কাৰ পৰা পইচা সুতত লৈ দোকান আৰম্ভ কৰিছে, আৰু যিয়ে তাক পইচা দিছে তাৰো কিবা এটা ব্যৱস্থা কৰিব লাগিব ককাইদেউ। এনেকুৱা কোনোবা যাক চাই সকলো সপোন, সকলো আৱেগ, সকলো ৰং জি উঠে। বাহ। এতিয়ালৈকে এনেকুৱা কোনো নাই, কিন্তু এতিয়া লাগিছে এটা নেদেখা নুবুজা চেহেৰাই আকাশৰ পৰা মোক ৰিঙিয়াই মাতিছে। নাজানো কেতিয়া সেই নেদেখা নুবুজা চেহেৰা আকাশৰ পৰা নামি আহিব আৰু চিনাকি হৈ ৰ'ব। তোমাৰ কেতিয়াবা এনেকুৱা হৈছেনে? প্ৰয়োজন নাই। মায়ে যাক ঠিক কৰিব, তাইক চোৱাৰ কি কাৰণ? আমাৰ দৰে মানুহৰ এনেকুৱাই হয়।
মাক দেউতাকে চাই বিয়া পাতি দিয়ে আৰু তাৰ পিছত প্ৰেম হয় আৰু সপোনবোৰো তাৰ পিছতে আৰম্ভ হয়। বাৰু দেৰি হ'ল, তুমি কৈ থাকা, মোক গৰুকেইটা চাই আহোঁ। খোলটো টানিব লগা হৈ আছে, তই এবাৰ গ'লে লৈ যাবিচোন খোলটো। তাকে ময়ো কথাটো ভাবিছোঁ, মই গ'লে মানে তই কথাটো মনত পেলাই দিবি। আচ্ছা ৰচোন, ৰশ্মি একেবাৰে নহা হ'ল ন? এনেকৈ হ'লে নহ'ব নহয়। তো তাই দেখোন একো নিশিকাকেই যাবলগীয়া হ'ল। তাকে বৰ ডাঙৰ কথা এটা হৈছে নহয় দেউতা। কি কথা? মই ঠিকেই সন্দেহ কৰিছিলোঁ। তাই বোলে ৰশ্মিৰ পাৰ্থদাক ভাল লগা হৈ আহিছে। তাই মোৰ কাষত বহি ইমান কান্দিলে, তাইক বোলে পাৰ্থদাক লাগে। বৰ ডাঙৰ কথা হ'ল নহয়। তাকেইতো, আৰু তাই এতিয়া যিখন ঘৰত আছে সেইখন ঘৰৰ মানুহে যদি তাই আৰু পাৰ্থদাৰ কথা গম পায় কি হ'ব বা ভাবচোন। মোৰ এটাই ভয়, তাইৰ জীৱনলৈ যাতে একো বিপদ নাহক, ভালে কুশলে যাতে তাই ঘৰলৈ ঘূৰি যাওক। প্ৰেম ভাল পোৱা এইবোৰ বাধা দিয়া বস্তু নহয়, সেই কাকো চিনি নাপায়। এনেকৈ হ'লে সমাজৰ আগত দুদিনমানৰ পাছতেই কথাবোৰ ওলাই পৰিব। ৰশ্মিক লৈ মোৰ চিন্তা হোৱা নাই, মোৰ চিন্তা পাৰ্থক লৈহে। পৱনক মই বুজাব পাৰিম, ৰশ্মিৰ কথা মই চিন্তা নকৰোঁ, কিন্তু পাৰ্থক ৰুদ্ৰই কি কৰিব ঠিক নাই। তাই এনেই অবুজনৰ নিচিনা কৰি থাকে, তই এবাৰ বুজাবিচোন তাইক। এৰা, মই তাইক বুজাম। কি হ'ল? মই আৰু বেছিদিন জীয়াই নাথাকিম যেন পাইছো বুজিছে। মোক এইবাৰ যিখিনি কথা কৈ গ'ল, সিহঁতে প্লেন কৰি মোক নিশেষ কৰিব খুজিছে। এইবাৰ মোক ডিৰেক্ট এৰেষ্ট কৰিব কিজানি। কিয়? এইবাৰনো তই কি কৰিলি? নাই, তো একো কৰা নাই, অকল সেই আগৰ ফাইলটোৰ কথা উলিয়াইছে। তেতিয়াহ'লে দেখোন তই এবাৰ খতমেই। খুৰাম দাদা, কিয় ভয় খুৱাই দিয়ে এনেকে? মোকতো আপুনিয়ে বচাব লাগিব, মোৰনো নিজৰ বুলিবলৈ কোন আছে কওকচোন দাদা। তোক মই কিমান বাৰ বুজাইছিলো যে নিজৰ চৰিত্ৰটো ঠিক কৰিবি। আজিলৈকে নিজৰ চৰিত্ৰটো ঠিক কৰিব পাৰিলি? তোৰ কেছটো যদি এতিয়া খুচৰে নহয়, কি পাব জান? এইপিনে চা, মোৰ মুখলৈ চা, কি পাব জাননে? এই মাইকীবিলাকৰ কেছ পাব। সেইবোৰ ডেকা কালৰ ভুল আছিল আৰু। দেহি তাৰমানে ডেকা কালটো তোৰ এতিয়ালৈকে শেষেই হোৱা নাই নহয়। কি কৰিছিলি সেইদিনা? মাজে মাজে ভুল হৈ যায় আৰু। মাজে ভুল হৈ যায়। বাৰু বাদ দে সেইবোৰ কথা, বাদ দে। এনেকুৱা এই অচি বহুত আহিল, বহুত গ'ল। যেতিয়ালৈকে টকাখিনি নাপায় তেতিয়ালৈকে গৰম হৈয়ে থাকে, আৰু যেতিয়া টকা পাব সকলো চেচ, ফুটুকাৰ ফেন। বুজিলি? দাদা, কি হ'ল? মোৰ কিন্তু কথাটো মনে ধৰা নাই। সি যে টকা পালে ফিটিং হৈ যোৱা উচিত, তাৰ চাল চলনবোৰ অকণমান বেলেগ ধৰণৰ দাদা। বাৰু বাদ দে সেইবোৰ কথা, বাদ দে। এতিয়া আচল কথালৈ আহোঁ। পাৰ্থৰ কিবা খবৰ পাইছ নে নাই? দোকান আৰম্ভ কৰিব খুজিছে সি, নিজৰ ভৰিত থিয় দি সি নিজে খাব খুজিছে সি। ময়ো চাই ল'ম নহয় গৰু পানী কলৈ যায় দাদা। আৰে বাহ, নিজৰ কাম কৰিব। সি মোৰ ঘৰত হাত দিছে। আপুনি মাজনীৰ কথা কৈছে নেকি? তাই আজিকালি মোক একো নোকোৱাকৈ সিহঁতৰ ঘৰলৈ যায়, অন্তৰাৰ লগত কথা পাতে। মই আপোনাক কথাটো কম বুলি ভাবিছিলোৱেই। সিদিনা মই পাৰ্থক কথাটো ক'ব লওঁতেই তাই মোক আদালতৰ ভয় দেখুৱাই দিলে নহয়। তাইৰ মিতিৰ এৰিলৈকে ঠিকেই আছে, তাইক লৈ মোৰ যি স্বাৰ্থ, আৰু সেই স্বাৰ্থত যদি সিহঁতে আঘাত কৰে, দেউতাকৰ দৰে পাৰ্থ আৰু অন্তৰাক দুইটাকে মই জ্বলাই দিম। আপুনি এটা কথা লক্ষ্য কৰিছেনে দাদা? কি? এফালে পাৰ্থই আপোনাক এৰি দোকান দিব পৰা হ'ল, আনফালে অচিৰ ভয় ভাবুকি, ইফালে দি আকৌ আপোনাৰ ঘৰৰ ছোৱালীৰ লগতে মিতিৰালি। এই
এইবোৰ দেখি শুনি কিন্তু মই এটা ইংগিত পাইছোঁ দাদা কোনোবাই ভাবি চিন্তি আপোনাৰ লগত চল কৰা নাইতো এই অঞ্চলত এই ৰুদ্ৰ প্ৰসাদৰ সৈতে চল কৰিব পৰা কোনো ব্যক্তিয়ে জন্ম লোৱা নাই কিন্তু মানুহবিলাকৰ অন্তৰৰ পৰা ভয়ভীতবোৰ কমি গৈছে আৰু এবাৰ যদি ভয় কমি যায় মানুহবিলাকক কণ্ট্ৰল কৰাটো বৰ মুস্কিল হৈ পৰে আৰু এবাৰ যদি কণ্ট্ৰল হাতৰ পৰা হেৰাই যায় নহয় চিধা সকলো ইয়াৰ ব্যৱস্থা অতি সোনকালেই কৰিব লাগিব আপুনি কিবা ভাবিছেনে নাই চিধা আমাৰ পুৰণি মামৰে ধৰা তৰোৱালবিলাক আকৌ উলিয়াব লাগিব যিখিনি আমি ঘৰৰ কোনোবা চুপত পেলাই থৈছোঁ সেইখিনি আকৌ উলিয়াই আমি চাফা কৰি চকচকীয়া কৰিব লাগিব মই বুজা নাই দাদা সময়ত সকলো বুজি পাম এতিয়া খালি কঁকালটো পোনাই ল আমাৰ সেই আগৰ দিনবোৰলৈ যাবৰ কাৰণে টকা পইচা জোৰত নহয় সত্য শুদ্ধ পক্ষ লয় আপুনি নিশ্চিন্ত থাকক মই থকালৈকে এখন গাঁৱৰ সকলো জাবৰ জোঁথৰ চফা কৰি দিম আপোনাক যদি বিশ্বাস কৰিব পাৰোঁ বহুত ৰহস্য খুলিব আছে যিবোৰ অতদিনে মই খুলিব পৰা নাই এতিয়া সকলো খুলি ক'ম অকল শুনাই নহয় বাইদেউ মই দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিম আপুনি কিবা এটা কৈ আছিল নাই ছাৰ মই ইয়াত নহয় আপোনাৰ থানাত গৈ সকলো এফালৰ পৰা ভাঙি পিটি ক'ম আৰু যদি সুবিধা পাওঁ আদালততো ক'ম আবেলিৰ ৰ'দালি আবেলিৰ ৰ'দ